ধুবুৰীৰ জৰুৱাৰচৰ পাব্লিক হাইস্কুলৰ বিদ্যালয় গৃহ নিৰ্মাণৰ নামত অনিয়মৰ অভিযোগ। সমগ্ৰ শিক্ষা আঁচনিৰ ৩ কোটি ৪৯ লাখ টকাৰ বুজন অংশই ঠিকাদাৰে আত্মসাৎ কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। অতি নিম্নমানৰ সামগ্ৰীৰে বিদ্যালয় গৃহ নিৰ্মাণ কৰা ঠিকাদাৰৰ বিৰুদ্ধে জাঙুৰ উঠাই উঠিছে স্থানীয় ৰাইজ। চৰকাৰী নিয়ম জলাঞ্জলি দি বিদ্যালয় গৃহ নিৰ্মাণ কৰা ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় দল সংগঠনৰ। এই কামটোৰ আকৌ ইনকুৱাৰী কৰি ইষ্টিমেট চৰকাৰী ইষ্টিমেট মতে কামবিলাক হ'ব লাগে আৰু এই কামৰ ডিচিয়ে নিজে এনকুৱাৰী কৰি এই কামবিলাক ভালকৈ কৰিব লাগে। যদি নকৰে আমি ভাবিবলৈ বাধ্য হ'ম যে জিলা উপায়ুক্ত ইয়াৰ লগত জড়িত আছে, শিক্ষামন্ত্ৰী ইয়াৰ লগত জড়িত আছে। গতিকে শিক্ষামন্ত্ৰীক অনুৰোধ জনাইছোঁ যে আপুনি টুপুত লাল কাল দি লাভ নহ'ব, আপুনি অলপ চাই দেখক যে আপোনাৰ শিক্ষা বিভাগৰ একাংশ ঠিকাদাৰে কেৱল নামমাত্ৰ কাম কৰি লাখ লাখ কোটি কোটি টকা চৰকাৰী ধন খৰচ কৰা হৈছে। গতিকে আমি ধুবুৰী জিলা কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি জৰুৱাৰচৰ পাব্লিক হাইস্কুলৰ যি কামৰ যি দুৰ্নীতি হৈছে, এই দুৰ্নীতিৰ এক উচ্চ পৰ্যায়ৰ ইনকুৱাৰী দাবী জনাইছোঁ। ইষ্টিমেটতকৈ থিকনেছ কম, এইখিনি সম্পৰ্কে মোৰ কোনো নলেজ নাই, কাৰণ মই যিহেতু ইষ্টিমেট সম্পৰ্কে নাজানো। এতিয়া কোনটো ৰড আছে, কোন কোম্পানী আছে, কোন কোম্পানীত দি আছে, সেইখিনি মই নাজানো। আৰু যেতিয়া ইটাবিলাক দেখা গৈছে যে নিম্নমানৰ ইটাবিলাক নিম্নৰ ইটাখিনি মই দেখিছোঁ। অৱশ্যে ইটাখিনি কিছু নিম্নমানৰে মই চাইছোঁ, মই নিজে চাইছোঁ। কিন্তু এতিয়া কেনেকৈ দি আছে তেওঁলোকে সেইটোকে উচ্চমানৰ ইটা বুলি ধৰি আছে নেকি, মই এইটো ক'ব নোৱাৰিম। আৰু দেখা গৈছে যে যিটো পাথৰ ইউজ কৰি আছে, সেই পাথৰটো আচলতে প্ৰেছাৰৰ 3-4 ইউজ কৰিব লাগে, কিন্তু সিহঁতে মিক্সাৰ ইউজ কৰি আছে। মিক্সাৰ ইউজ কৰি আছে, সেইটোৱে মই চাইছোঁ, মিক্সাৰ ইউজ কৰি আছে। বালিখিনিও ইমান উন্নত মানৰ নহয়। বালিখিনি মই নিজেও গম নাপাওঁ, যিখিনি দি আছে মই সেইটো মানি লৈছোঁ, কিন্তু পাথৰখিনিতো মই দেখা পাইছোঁ।